Hello everyone, I hope you all are fine. So আজি মই লৈ আনিছো ক্লাস 10 জিওগ্ৰাফি ফাৰ্স্ট চেপ্টাৰৰ সেকেন্ড পাৰ্ট হ'ব এই ভিডিওটো আৰু চেপ্টাৰৰ নাম আছিল ৰিসোৰ্স এণ্ড ডেভেলপমেন্ট আৰু লাষ্ট ক্লাছত মই তোমালোকক ইন্ট্ৰোডাকশন পাৰ্ট দিছিলো আৰু ক্লাসিফিকেশন অফ ৰিসোৰ্স বুজাইছিলো টাইপস অফ ৰিসোৰ্স এইখিনিলৈকে মই তোমালোকক কমপ্লিট কৰিছিলো লাষ্ট ক্লাছত ৰাইট সো আজি মই তোমালোকক কৰপৰা বুজাম বুলি কওঁতে ডেভেলপমেন্ট অফ ৰিসোৰ্সৰ পৰা বুজাম ঠিক আছে আৰু ডেভেলপমেন্ট অফ ৰিসোৰ্স মানে কি হয় এতিয়া তোমালোকে কোৱা কি হয় ডেভেলপমেন্ট অফ ৰিসোৰ্স মানে ৰিসোৰ্স আমি কেনেকৈ ডেভেলপ কৰিম ৰিসোৰ্স ডেভেলপ কৰিবলৈ হলে কিছুমান প্ল্যানিং লাগিব কিছুমান ম্যানেজমেন্ট লাগিব ৰাইট মানে ৰিসোৰ্সটো আমি ওয়াইজলি আৰু সিস্টেমেটিক্যালি ইউজ কৰিব লাগিব যদি আমি প্ৰপাৰ প্ল্যানিং নকৰাকে যদি আমি ৰিসোৰ্স ইউজ কৰো তেতিয়া কি হ'ব বা ডেভেলপ কৰো তেতিয়া আমাৰ কি আহি যাব পাৰে প্ৰবলেম আহি যাব পাৰে ওকে হেখিনিও আমি চাম যদি আমি প্ৰপাৰ প্ল্যানিং নকৰাকে যদি ৰিসোৰ্স ইউজ কৰো তেতিয়া কি প্ৰবলেম আহি যাব পাৰে হেতু আমি চাম ওকে So ইয়াতে কি কৈছে এতিয়া যে resource are vital for human survival as well as for maintaining the quality of life মানে resource আমাৰ কাৰণে important হৈ যায় human survival ৰ কাৰণে আমাক জীয়াই থাকিবৰ কাৰণে important হৈ যায় আৰু আমাৰ quality of life to maintain কৰিবৰ কাৰণেও resource টো important হৈ যায় এটা quality of life মানে কি আমাক daily life ত যিখিনি necessary আছে যিমানখিনি আমাক লাগে যদি হে ৰিসোৰ্সটো যদি আমি পাই আছো তেতিয়া কোৱালিটি অফ লাইফ আমাৰ বেটাৰ হৈ গৈ আছে ৰাইট যদি আমি নাপাও তেতিয়া কি হ'ব কোৱালিটি অফ লাইফ ভাল নাথাকিব সো কোৱালিটি অফ লাইফ টু বেটাৰ থাকিবৰ কাৰণে ৰিসোৰ্সটো বহুত ইম্পৰ্টেন্ট হৈ যায় ফৰ এক্সাম্পল আমাক যদি খাবলৈ কাৰণে ফুড হৈ গল শেল্টাৰ হৈ গল ক্লথ হৈ গল বা আমি হেলদি আছো নাই হেতু এটা কোৱালিটি অফ লাইফত আহি যাব সো ৰিসোৰ্সটো কি হয় বহুত ইম্পৰ্টেন্ট হয় মানুহক সাৰ্ভাইভেলৰ কাৰণে বা হিউম্যান সাৰ্ভাইভেলৰ কাৰণে জীয়াই থাকিবৰ কাৰণে আৰু আমাৰ যদি কোৱালিটি অফ লাইফটো যদি মেইনটেইন কৰিবলৈ হয় ৰিসোৰ্সটো আমাৰ কাৰণে কি হৈ যায় বহুত ইম্পৰ্টেন্ট হৈ যায় এটা ইট ওয়াজ বিলিভড that resources are free gift of nature আৰু আগত কিন্তু মানুহবিলাকে কি ভাবিছিলে যে ৰিসোৰ্সটো নেচাৰৰ পৰা পুৰা ফ্ৰী গিফট বুলি ভাবিছিলে ঠিক আছে আমি যে ফ্ৰীতে যেতিয়া বস্তু পাও ন তেতিয়া কি কৰো যে আমি ভ্যালু বুজি নাপাও আৰু আমি হেতু কেয়াৰলেছলি ইউজ কৰো ন একো তাতে আমি ভাবিয়ে নাচাম চিন্তাই নকৰো আমি ৰাইট সো হেনেকুৱা হৈ গল মানুহবিলাকে এটো ভাবিলে যে ৰিসোৰ্সটো নেচাৰৰ পৰা পুৰা ফ্ৰী গিফট বুলি ভাবিলে সেইকাৰণে তাৰ ৰিজাল্টটো কি হল এতিয়া এজ এ ৰিজাল্ট human beings use them indiscriminately and this has led to the following major problems so মানুহবিলাকে indiscriminately use কৰিলে তাৰ মানে কি indiscriminately মানে হৈছে ৰিসোৰ্সটো একো নাভাবাকে মানে চিন্তা নকৰাকে যে উইদাউট কেয়াৰফুল থট মানে একো নাভাবিলে চিন্তাই নকৰিলে যে এটো কইলে এটো হ'ব বুলি indiscriminately মানে কেয়ারলেস ন যোনটো থাকে হেতু কি কইলে তাহাতে ৰিসোৰ্স ইউজ কৰিলে আৰু যেতিয়া মানুহে এনেকা কাম কৰিব তেতিয়া প্ৰবলেম আহিব ৰাইট সো কি প্ৰবলেম আহিলে বুলি কওঁতে ফাৰ্স্টটো হৈছে যে ডিপ্লেশন অফ ৰিসোৰ্স ফৰ স্যাটিসফাইং দা গ্ৰিড অফ এ ফিউ ইন্ডিভিজুয়াল ডিপ্লেশন মানে কি ডিপ্লেশন মানে হৈছে যেতিয়া আমি ওভাৰ ইউজ কৰো ন ওভাৰ ইউজৰ কাৰণে যেতিয়া কমি যায় ৰিসোৰ্সটো হেতু হৈছে ডিপ্লেশন যেতিয়া ৰিডিউস হৈ যাব সো ডিপ্লেশন অফ ৰিসোৰ্স ফৰ কিয় এনেকুৱা হল ডিপ্লেশন অফ ৰিসোৰ্স কিয় হল বুলি কওঁতে স্যাটিসফাইং দা গ্ৰিড অফ এ ফিউ ইন্ডিভিজুয়াল মানে কিছুমান মানুহৰ ফিউ বুলি কৈছে না কিছুমান মানুহৰ লোভৰ কাৰণে গ্ৰিডৰ কাৰণে যে এই ৰিসোৰ্সটো কি হৈ গৈছে দিনে দিনে ডিপ্লেট হৈ গৈছে কমি গৈছে ওভাৰ ইউজ কৰাৰ কাৰণে ঠিক আছে এইটো প্ৰবলেম হৈ গল আৰু মানুহৰ কি হৈ যায় যে লোভ কেতিয়াও শেষে নহয় আমাক যদি আজি এটা বস্তু আছে নেক্সট ডে আমাক বেলেগ লাগিব সো হেতু হৈ গৈছে আৰু মেইনলি এইটো ফিউ ইন্ডিভিজুয়ালে এইটো কাম কৰি আছে Next is accumulation of resource in few hands, which in turn divided the society into two segments, haves and have-nots, rich and poor. এতিয়া accumulation মানে কি হয় যে কিছুমান মানুহৰ হাতত জমা হোৱা ৰাইট মানে accumulation মানে জমা হোৱা এতিয়া ইয়াত few hands কৈছে একানে মই কিছুমান কলো তো কি হৈছে যে ৰিসোৰ্সটো অকল few peopleৰ মাজত মানে কম মানুহৰ হাতত এটো জমা হৈ আছে ঠিক আছে আৰু হেতু কাৰণে কি হৈছে যে সোসাইটি মানে সমাজত হেভস আৰু হেভ নট মাজত ডিভাইড হৈ গৈছে সোসাইটিত কি হৈছে হেভস এণ্ড হেভ নটস মানে কিছুমানৰ হাতত বহুত ৰিসোৰ্স আছে আৰু কিছুমানৰ হাতত নাই ওকে হেতু কাৰণে ৰিচ আৰু পোৰ ধনী আৰু দুখীয়াৰ এটা গেপ আহি গৈছে ওকে সো হেতু কিহৰ কাৰণে হৈছে কাৰণ accumulation of resource in few hands
মানে কিছুমান মানুহৰ হাতত ৰিসোৰ্সটো জমা হৈ আছে আৰু বেছিভাগৰ ক'ব গ'লে নাই ঠিক আছে নেক্সট হৈছে নাম্বাৰ 3 ইনডিসক্ৰিমিনেট এক্সপ্লয়টেশন অফ ৰিসোৰ্সেস লেড টু গ্লোবাল ইকোলজিক্যাল ক্ৰাইসিস এতিয়া ইনডিসক্ৰিমিনেট মই তোমালোকক আগতে বুজালো যে যেতিয়া একো চিন্তা নকৰাকে নভাবাকে যেতিয়া ৰিসোৰ্সটো এক্সপ্লয়ট কৰিব তেতিয়া কি হ'ব যে গ্লোবাল ইকোলজিক্যাল ক্ৰাইসিস আহিব এতিয়া গ্লোবাল ইকোলজিক্যাল ক্ৰাইসিস মানে কি হয় যে গ্লোবাল মানে হৈছে হোল ওয়ার্ল্ড ওকে আৰু ইকোলজিক্যাল মানে কি হয় ইট ইজ ৰিলেটেড টু এনवायरमेंट বা এনवायरमेंटৰ লগত যোনটো ৰিলেচন আছে এনিমেলস আৰু এনवायरमेंटৰ লগত ওকে আৰু ক্ৰাইসিস মানে কি হয় যে প্ৰবলেম সিৰিয়াস প্ৰবলেম তো এতিয়া কি হৈছে যে আমাৰ এইটো সিৰিয়াস এনवायरमेंटल প্ৰবলেম আহি গৈছে ইনডিসক্ৰিমিনেট এক্সপ্লয়টেশন কৰাৰ কাৰণে মানে একো নভবাকে যেতিয়া এক্সপ্লয়ট কৰিব তেতিয়া সিৰিয়াস প্ৰবলেম আহি গৈছে প্ৰবলেম কি আহিছে বুলি কওঁতে গ্লোবাল ওয়ার্মিং ওজন লেয়াৰ ডিপ্লেশন এনवायरमेंटल পলিউশন আৰু ল্যান্ড ডিগ্ৰেডেশন সো এইবিলাক কি হয় প্ৰবলেম হয় ঠিক আছে গ্লোবাল ওয়ার্মিং মানে কি যে টেম্পারেচাৰ গ্লোবালি কি হৈছে ইনক্ৰিজ হৈ গৈ আছে ইন্ডাস্ট্রি মানুহবিলাকে কি কৰিছে বহাই লৈছে একো প্লেনিং যদি নকৰাকে কৰে তেতিয়া এইবিলাক প্ৰবলেম আহি যাব এতিয়া আমি কি কৰিব লাগিব এইবিলাকটো হৈ গল প্ৰবলেম what we have to do so therefore an equitable distribution of resources has become essential for sustained quality of life and global peace এতিয়া আমি কি কৰিব লাগিব এই প্ৰবলেমটোৰ পৰা আমি কেনেকৈ সলভ কৰিব লাগিব বুলি কওঁতে ইকুইটেবল ডিস্ট্ৰিবিউশন কৰিব লাগিব নাও ইকুৱেল আৰু ইকুইটেবল মাজত ডিফাৰেন্সটো কি হয় ইকুৱেল মানে হৈছে আমি যেতিয়া ৰিসোৰ্সটো সমানে সবক ভাগ কৰি দিছো হেতু কি হ'ব ইকুৱেল হ'ব মানে ফৰ এক্সাম্পল তিনজন মানুহ আছে এটাৰ ওচৰত বহুত ৰিসোৰ্স আছে এটাৰ ওচৰত আৰু কম আছে আৰু এটাৰ ওচৰত একেবাৰে নাই ঠিক আছে আৰু যদি মই ইকুৱেলি যদি ডিস্ট্ৰিবিউট কৰিবলৈ হয় ফৰ এক্সাম্পল মোৰ ওচৰত 3 কেজি চাউল আছে সো 3 কেজি চাউলটো মই কি কৰিলো ইকুৱেলি ডিস্ট্ৰিবিউট কৰি দিলো তিনজন মানুহক 1 কেজি কে মই এইটো নাচালো যে কাৰ বেছি নিডছ আছিল তিনজন মানুহ এটাৰো বহুত ধনী আছিল এটা অলপ কম আৰু এটা একেবাৰে নাই সো মই ইকুৱেল ডিস্ট্ৰিবিউশন হলে কি কৰি মই নাচাও যে কাৰ কিমান কি নিডছ আছে বাট ইকুইটেবল যোনটো ইয়াত লিখা আছে এই ইকুইটেবল ডিস্ট্ৰিবিউশন মানে হৈছে একৰ্ডিং টু দা নিডছ অফ দা পিপল মানুহক কেনেকে কি জৰুৰী আছে হেতু মতে যদি মই ডিস্ট্ৰিবিউট কৰিছো ৰিসোৰ্স এইটো হ'ব ইকুইটেবল ডিস্ট্ৰিবিউশন মানে তিনজন মানুহৰ যদি মই চাও 3 কেজি চাউল আছে তেনেহলে যাৰ ওচৰত একেবাৰে নাই মই তাক দিম বেছিকে ঠিক আছে আৰু একদম যাৰ ওচৰত বহুত বেছি আছে তাক দিয়া কোনো জৰুৰী নাই ৰাইট সো ইকুইটেবল ডিস্ট্ৰিবিউশন কৰিব লাগিব আমি আৰু কি বুলি কৈছে become essential for sustain quality of life মানে আমি যদি quality of life যদি আমি বচাই ৰাখিবলৈ হয় মানে sustain কৰিবলৈ হয় তেতিয়া এটো ইকুৱেল ডিস্ট্ৰিবিউশন কৰিব লাগিব আৰু তেতিয়াহে গ্লোবালত কি আহিব পিস মানে শান্তি আহিব ঠিক আছে গোটে ওয়াৰ্ল্ডতে এটো পিস আহিব if the present trend of resource depletion by a few individuals and countries continues eto juntu present trend choli ase na je few individual কিছুমান মানুহে মানে সব মানুহে তো কৰা নাই না কিছুমান মানুহে few individual কি কৰি আছে resource to deplete কৰি আছে মানে ওভাৰ ইউজ কৰি আছে কমি গৈ আছে ৰিসোৰ্স টো ওকে সো এটো যদি হৈ থাকে কন্টিনিউ হৈ থাকে তেতিয়া ফিউচাৰ অফ আওয়াৰ প্ল্যানেট ইজ ইন ডেঞ্জাৰ আমাৰ যোনটো প্ল্যানেট আছে আৰ্থ আমি আৰ্থত থাকো ৰাইট সো আৰ্থ টু কি হ'ব ডেঞ্জাৰত গুছি যাব কাৰণ গ্লোবাল ওয়াৰ্মিং হলেটো আৰু সব এটাৰ লগত ইটো ৰিলেট আছে ৰাইট গ্লোবাল ওয়াৰ্মিং হ'ব টেম্পাৰেচাৰ ইনক্ৰিজ হ'ব আইচ মেল্ট হ'ব সি লেভেল ৰাইজ হ'ব তাৰপিছত লাহে লাহে ফ্লাড আহি যাব সব প্ৰবলেম ৰিলেটেড আছে ওকে সো হেতু কন্টিনিউ কৰিব নালাগে আৰু নেক্সট কি কৈছে therefore resource planning is essential for sustainable existence of all forms of life সেই কাৰণে এই প্ৰবলেমটো নহব কাৰণে আমি ৰিসোৰ্সটো কি কৰিব লাগিব প্ল্যানিং কৰিব লাগিব আৰু এই ৰিসোৰ্স প্ল্যানিং টপিকটো তোমালোকৰ এইফালে আছে এইটো মই পিছত নেক্সট ভিডিও বিলাকত লৈ আনিম okay so resource আমি প্ল্যানিং কৰিব লাগিব for sustainable existence of all forms of life sustainable existence মানে কি যে আমি প্ৰেজেন্টত ৰিসোৰ্সটো ইউজ কৰিম এনवायरमेंट ড্যামেজ নকৰাকে এনवायरमेंटত ড্যামেজ নকৰাকে ইয়া হাৰ্ম নকৰাকে প্ৰেজেন্টত আমি ৰিসোৰ্স ইউজ কৰিম আৰু ফিউচাৰৰ কথা ভাবি মেলি ঠিক আছে ফিউচাৰৰ কথাটো আমি কি কৰিব লাগিব ভাবিব লাগিব ফৰ এক্সাম্পল মই যদি এটা গছ কাটিছো প্ৰেজেন্টত মোৰ নিডছটো কি হৈ গল মই ইউজ কৰি ললো গছটো টিম্বাৰ আনিলো জি বনাব আছিল বনালো বাট
সেই গছৰ জেগাত মই 10টা গছ আৰু যদি লগাইছো তেতিয়াহে এটো সাস্টেইনেবল এক্সিস্টেন্স হ'ব বুজি পাইছা মানে মই প্ৰেজেন্টটোত ইউজ কৰিম এনভায়ৰনমেন্টক ড্যামেজ নকৰাকে হাৰ্ম নকৰাকে ফিউচাৰৰ কথাও ভাবি মেলি মই গছ যে লগালো এটো ফিউচাৰৰ কথা ভাবিলো right so sustainable existence of all forms of life বুলি কৈছে আৰু ইয়াতে কি কৈছে sustainable existence is a component of sustainable development আৰু এটো যোনটো sustainable development আছে এইফালে তোমালোকৰ দিয়া আছে sustainable development এটো মই নেক্সট ভিডিওত লৈ আনিম কাৰণ ভিডিওবিলাক কি কৰিব ট্ৰাই কৰিছো অলপ শৰ্ট কৰিব ট্ৰাই কৰিছো লং হৈ যায় সাস্টেইনেবল ডেভেলপমেন্ট মানে তোমালোকে সৰু ক্লাছৰ পৰা এনেটো পঢ়ি আহিছা অলপ মই কৈ দিম যে আমি ডেভেলপমেন্টটো কেনেকৈ কৰিব লাগিব যে প্ৰেজেন্টটো আমি নো ডাউট আমি প্ৰেজেন্টত ইউজ কৰিম একে বাট ফিউচাৰৰ কথা ভাবি মেলি ঠিক আছে ফিউচাৰটোক আমি কন্টিনিউ কৰিব লাগিব সেই ৰিসোৰ্সটো ওকে মানে ডেভেলপমেন্টটো ফিউচাৰটো কি হ'ব লাগিব কন্টিনিউ হ'ব লাগিব বাট প্ৰেজেন্ট যোনটো এনভায়ৰনমেন্ট আছে ড্যামেজ নকৰাকে হাৰ্ম নকৰাকে ওকে সো আজি মই তোমালোকক ডেভেলপমেন্ট অফ ৰিসোৰ্স বুজালো নেক্সট ক্লাছত মই তোমালোকক এই সাস্টেইনেবল ডেভেলপমেন্ট ইয়াৰ পৰা ষ্টাৰ্ট কৰি দিম আৰু এফালে ৰিও ডি জেনেৰিও আছে এজেন্ডা 21 আছে ওকে আৰু বাকি ৰিসোৰ্স প্ল্যানিং এবিলাকো আছে মই আনি থাকিম তেনেকৈ এটা এটাকে সো আজি কাৰণে ইমানে থ্যাংক ইউ সো মাচ